আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি ভংগ হৈছে পুনৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজিছে। নমস্কাৰ, মই মৃদুপৱন গোস্বামীয়ে স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু পুনৰ মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ দামামা, ইৰাণ আৰু আমেৰিকাৰ মাজত পুনৰ যুদ্ধ আৰম্ভ হৈছে আৰু ইৰাণৰ ওপৰত প্ৰবল এয়াৰ ষ্ট্ৰাইক কৰিছে আমেৰিকাই আৰু ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিক লক্ষ্য কৰি ইৰাণৰ বায়ুসেনাই আক্ৰমণ চলাইছে। এক প্ৰকাৰ টচনচ কৰি পেলাইছে ইৰাণৰ ড্ৰোন আৰু মিছাইলৰ ঘাটি। হৰমুজত মালবাহী জাহাজৰ ওপৰত ইৰাণে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰত এই আক্ৰমণ কৰা বুলি আমেৰিকাই এতিয়া দাবী কৰিছে আৰু ইৰাণত বিস্তৰ ক্ষতি হৈছে এই আক্ৰমণৰ ফলত। ইৰাণৰ ৰাডাৰকো লক্ষ্য কৰি আক্ৰমণ চলাইছে এতিয়া আমেৰিকাই আৰু হৰমুজেৰে পাৰ হৈ যোৱা ছিংগাপুৰৰ এখন মালবাহী জাহাজৰ ওপৰত আক্ৰমণ চলাইছিল ইৰাণে আৰু তাৰ প্ৰত্যুত্তৰত এই আক্ৰমণ চলালে এতিয়া আমেৰিকাই কৈছে যে ইৰাণে যুদ্ধবিৰতি প্ৰথমে উলংঘা কৰিছে, যিহেতু 14 দফীয়া এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিলে আৰু ইৰাণ আমেৰিকাৰ সেই MOU স্বাক্ষৰৰ পাছত এয়া প্ৰথম সামৰিক অভিযান আমেৰিকাৰ ইৰাণৰ বিৰুদ্ধে। আৰু আমেৰিকাই দাবী কৰিছে যে ছিংগাপুৰৰ যিখন মালবাহী জাহাজ হৰমুজ প্ৰণালীৰে পাৰ হওঁতে ইৰাণে ড্ৰোন আক্ৰমণ কৰিছিল, তাৰ প্ৰত্যুত্তৰত এই আক্ৰমণ চলোৱা হৈছে। হিংসাৰ উত্তৰ হিংসাৰে দিয়া হৈছে বুলি এক প্ৰকাৰ আমেৰিকাই স্পষ্ট কৰি দিছে। আৰু পুনৰ জনাইছোঁ যে এতিয়া মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা পুনৰ বাজি উঠিছে। দুদিনমান কিছু পৰিস্থিতি পূৰ্বৰ পৰ্যায়লৈ গৈছিল। হৰমুজ প্ৰণালীৰে মালবাহী জাহাজসমূহ বিভিন্ন দেশৰ অহা যোৱা কৰিছিল। ভাৰতলৈও ইতিমধ্যে প্ৰায় 11খনকৈ তেনে মালবাহী জাহাজ, তেল, গেছ আৰু ৰাসায়নিক সাৰ পৰিবাহী জাহাজ সুকলমে আহিছিল। ভাৰতৰ পৰা পুনৰ তেনেধৰণৰ তেল গেছ অনা জাহাজ কেইবাখনো হৰমুজেৰে যাত্ৰা কৰিছিল। কিন্তু এই সকলো পৰিস্থিতি সমাধান হোৱা পৰিলক্ষিত হৈছিল। তাৰ সমান্তৰালকৈ বিশ্বৰ বজাৰত যি খাৰুৱা তেলৰ দাম আছে, সেই খাৰুৱা তেলৰ দাম হ্ৰাস হোৱাও পৰিলক্ষিত হৈছিল। কিন্তু সকলো এক প্ৰকাৰ ওলট পালট কৰি পুনৰ এতিয়া যুদ্ধ আৰম্ভ হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত। আৰু হৰমুজ প্ৰণালীত মালবাহী জাহাজৰ ওপৰত ইৰাণে যি আক্ৰমণ চলালে ছিংগাপুৰৰ জাহাজখনৰ ওপৰত, তাৰ প্ৰত্যাক্ৰমণ কৰা বুলি এতিয়া আমেৰিকাই স্পষ্ট কৰি দিছে। আৰু এক্সিঅছ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ মতে শুকুৰবাৰে নিশা মাৰ্কিন বায়ুসেনা বাহিনীয়ে এয়াৰ ষ্ট্ৰাইক কৰিছে এই হৰমুজ প্ৰণালীৰ কাষৰীয়া অঞ্চলটোত। আৰু ৱাশ্বিংটন আৰু তেহৰানৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত এইটোৱেই প্ৰথম আক্ৰমণ, প্ৰথম সামৰিক অভিযান আমেৰিকাৰ দ্বাৰা। আৰু এই বুজাবুজি চুক্তিখনে প্ৰায় অস্থায়ী এক যুদ্ধবিৰতিৰ কাঠামো তৈয়াৰ কৰিছিল। কিন্তু দেখা গৈছে যে এই যি বুজাবুজিৰ চুক্তি আছিল, সেই বুজাবুজি চুক্তিৰ পিছত প্ৰায় 60 দিনৰ বাবে কোনো ধৰণৰ মাচুল নোহোৱাকৈ হৰমুজ প্ৰণালীৰে মালবাহী জাহাজসমূহ চলাচল কৰিবলৈ ইৰাণে দিব বুলি এই চুক্তিত উল্লেখ আছিল। তাৰ সমান্তৰালকৈ আমেৰিকাই হৰমুজকে ধৰি ইৰাণৰ আনসমূহ বন্দৰৰ পৰা নৌ অৱৰোধ প্ৰত্যাহাৰ কৰাৰ কথা উল্লেখ আছিল এই চুক্তিত। আৰু পৰৱৰ্তী যি শান্তি চুক্তি, মূল চুক্তিৰ কাৰণে 60 দিনীয়া এক আলোচনা চলিবলৈ তেওঁলোকে এটা সময়সীমা নিৰ্ধাৰণ কৰিছিল। আৰু ছুইজাৰলেণ্ডত প্ৰথম পৰ্যায়ৰ এই ক্ষেত্ৰত আলোচনাও হৈ গৈছিল। কিন্তু সেই আলোচনাৰ পিছতে দুয়োখন দেশৰ মাজত পুনৰ কিছু তেওঁলোকৰ মাজত সম্পৰ্কত বিঘ্নিত ঘটা পৰিলক্ষিত হৈছিল। কিয়নো ইৰাণে যি প্ৰধান চুক্তি আমেৰিকাই ৰাখিছিল যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ তেওঁলোকে আহৰণ কৰিব নোৱাৰিব, কিন্তু সেই চৰ্ত মানি ল'বলৈ যেন ইৰাণ এক প্ৰকাৰ অপ্ৰস্তুত হৈছে, সেই কথা তেওঁলোকে স্পষ্ট কৰি দিছিল। আৰু এই পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ বাবে যিসকল বিশেষজ্ঞ যোৱাৰ কথা আছিল, তেওঁলোকক ইৰাণত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি এক প্ৰকাৰ স্পষ্ট কৰি দিছিল। তাৰপিছত আমেৰিকাৰ ফালৰ পৰা ইৰাণক যথেষ্ট হুংকাৰ দিয়া পৰিলক্ষিত হৈছিল। পুনৰ যুদ্ধ আৰম্ভ হোৱাৰ কথা কোৱা হৈছিল। আৰু ইয়াৰ মাজতে এতিয়া দেখা গ'ল যে যি ছুইজাৰলেণ্ডৰ সেই আলোচনা এক প্ৰকাৰ বিফল হোৱাৰ ফালে এতিয়া গতি কৰিছে। আৰু দুয়োখন দেশৰ মাজত যি যুদ্ধবিৰতি আছিল, সেই যুদ্ধবিৰতি ইতিমধ্যে ভংগ হৈছে।
হৈছে আৰু দুইখন দেশৰ মাজত এক প্ৰকাৰ যুদ্ধ আৰম্ভ হৈছে আৰু আমেৰিকাই যি আক্ৰমণ চলালে ইৰাণৰ ওপৰত তাৰ পিছত ইৰাণেও এতিয়া হুংকাৰ প্ৰদান কৰিছে যে ইয়াৰ প্ৰত্যুত্তৰ আমেৰিকাই লাভ কৰিব এক অভূতপূৰ্ব আক্ৰমণ কৰাৰ ইৰাণে হুংকাৰ প্ৰদান কৰিছে আৰু যদি এনেদৰে হয় তেতিয়াহ'লে পুনৰ মধ্যপ্ৰাচ্যত যে যুদ্ধৰ দামামা সেই কথা নিশ্চিত হৈছে পুনৰ যে যুদ্ধ হ'ব সেই কথা নিশ্চিত হৈছে আৰু এই যুদ্ধৰ পুনৰ আৰম্ভণিৰে বিশ্বৰ বজাৰক যেন পুনৰ অস্থিৰ কৰি তুলিব সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু হৰমুজ প্ৰণালীৰে পাৰ হৈ যোৱা জাহাজখনত ইৰাণে কি কাৰণে আক্ৰমণ কৰিবলগীয়া হ'ল সেয়াও এই পৰ্যন্ত নিশ্চিত হোৱা নাই আমেৰিকাই দাবী কৰা মতে তেওঁলোকে এই জাহাজখনৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিলে আৰু তাৰ ফলত ছিংগাপুৰৰ জাহাজখনৰ বিস্তৰ ক্ষতি হ'ল আৰু তাৰ প্ৰত্যুত্তৰত এতিয়া আমেৰিকাই আক্ৰমণ কৰোৱা বুলি কৈছে আৰু আমেৰিকাৰ এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইৰাণৰ সাংসদ ইব্ৰাহিম আজিজিয়ে তেওঁ সামাজিক মাধ্যমত কৈছে যে আমেৰিকাই আকৌ এবাৰ আলোচনা চলি থকাৰ মাজতে ইৰাণৰ ওপৰত আক্ৰমণ চলালে আৰু যুদ্ধবিৰতিৰ এই আকস্মিক উলংঘনৰ বাবে অনুতাপ কৰিব লাগিব আমেৰিকাই এক কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা আৰু আমেৰিকাৰ এই কাণ্ডক আমেৰিকাৰ এই যি সামৰিক অভিযান ইয়াক মূৰ্খামি বুলি অভিহিত কৰিছে ইৰাণৰ ফালৰ পৰা আৰু ইয়াৰ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি এক প্ৰকাৰ স্পষ্ট কৰি দিছে আৰু আমেৰিকাক এতিয়া কঠোৰ সকিয়নি ইৰাণে প্ৰদান কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ কিন্তু আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছে যে এই অভিযান ইতিমধ্যে সামৰা হৈছে এই অভিযান ইমানতে সামৰা হৈছে যিহেতু তেওঁলোকে যি যুদ্ধবিৰতিৰ যিসমূহ চৰ্ত আছিল যি বুজাবুজিৰ চুক্তিৰ যিসমূহ চৰ্ত আছিল ইৰাণে সেই চৰ্ত ভংগ কৰাৰ বাবে এয়া প্ৰত্যুত্তৰত আক্ৰমণ চলোৱা বুলি আমেৰিকাৰ ফালৰ পৰা কৰা হৈছে কিন্তু আমেৰিকাৰ সেই কথা নস্যাৎ কৰি ইৰাণে এতিয়া কঠোৰ সকিয়নি প্ৰদান কৰিছে আমেৰিকাক আৰু আমেৰিকাৰ যিসমূহ তাত আমেৰিকান সেনাৰ ঘাটি আছিল তাক লক্ষ্য কৰি ইৰাণৰ ফালৰ পৰা এতিয়া আক্ৰমণ আৰম্ভ কৰা বুলি খবৰ পোহৰলৈ আহিছে আৰু এনে ধৰণৰ যদি ঘটনা পুনৰ ঘটিয়েই থাকে তেতিয়াহ'লে যে এই হৰমুজ প্ৰণালীৰে যি জাহাজ চলাচল স্বাভাৱিক হৈছিল সেই স্বাভাৱিক অৱস্থাত যে পুনৰ জ্যোতি পৰিব সেই কথা নিশ্চিত হৈ পৰিছে ইতিমধ্যে আমাৰ দেশত লাহে লাহে যি ৰন্ধন গেছৰ যোগান সেই ৰন্ধন গেছৰ যোগানো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছিল কিন্তু মধ্যপ্ৰাচ্যৰ যুদ্ধই পুনৰ এতিয়া শংকা কঢ়িয়াই আনিছে আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰাৰ পিছতে ইৰাণে এতিয়া কঠোৰ প্ৰত্যুত্তৰ দিয়াৰ যি সকিয়নি প্ৰদান কৰিলে তাৰ পিছত এই যুদ্ধ পুনৰ বৃদ্ধি পোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু এই যুদ্ধ হ'লে যে পুনৰ এই হৰমুজ প্ৰণালীৰে তেল গেছ পৰিবাহী জাহাজসমূহৰ চলাচল পুনৰ বন্ধ হৈ পৰিব পুনৰ ৰুদ্ধ হৈ পৰিব পুনৰ ভাৰতত যিদৰে তেল গেছৰ নাটনি হৈছিল সেই নাটনি আকৌ হোৱাৰ এক পৰিস্থিতিৰ সৃষ্টি হ'ব সেই কথাটো প্ৰায় নিশ্চিত কিন্তু এই ক্ষেত্ৰত এতিয়া ৱাশ্বিংটন আৰু তেহৰানে তেওঁলোকে কেনেধৰণৰ বুজাবুজিত উপনীত হয় সেই তাৰ ওপৰতে এতিয়া সকলো কথা নিৰ্ভৰ কৰিছে যদি এই দুইখন দেশৰ মাজত পুনৰ যুদ্ধ তীব্ৰ গতিত চলিবলৈ লাগে তেতিয়া কিন্তু বিশ্বজুৰি পুনৰ তেল গেছৰ সংকট হোৱাটো এক প্ৰকাৰ নিশ্চিত আৰু যেহেতু যি 14 দফীয়া বুজাবুজি চুক্তি হৈছিল 17 জুনত দুইখন দেশৰ মাজত সেই বুজাবুজি চুক্তিৰ স্বাক্ষৰ হৈছিল তাত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে ইৰাণে হৰমুজ প্ৰণালীৰে 60 দিনলৈ 2 মাহ পৰ্যন্ত কোনো ধৰণৰ মাচুল নোলোৱাকৈ তাৰ জাহাজ যি মালবাহী জাহাজসমূহ থাকিব বিভিন্ন দেশৰ সেই মালবাহী জাহাজসমূহৰ চলাচলত তেওঁলোকে অনুমতি প্ৰদান কৰিব তাৰ সমান্তৰালকৈ আমেৰিকাই হৰমুজ প্ৰণালীৰ পৰা তেওঁলোকৰ নৌ অৱৰোধ প্ৰত্যাহাৰ কৰিব আৰু ইৰাণৰ আন বন্দৰসমূহত যি আমেৰিকাৰ নৌ অৱৰোধ আছিলে সেই নৌ অৱৰোধ প্ৰত্যাহাৰ কৰিব আৰু 60 দিনীয়া আলোচনাৰ বাবে এটা তেওঁলোকে সময়সূচী নিৰ্ধাৰণ কৰিছিল কিন্তু সেই 60 দিনীয়া সময়সূচীৰ প্ৰথম পৰ্যায়ৰ আলোচনাতে এতিয়া আউল লগা পৰিলক্ষিত হৈছে আৰু তাৰ পিছত এনেদৰে এতিয়া ছিংগাপুৰৰ মালবাহী জাহাজত ইৰাণে আক্ৰমণ কৰাৰ অভিযোগত এতিয়া আমেৰিকাই পুনৰ এয়াৰ ষ্ট্ৰাইক কৰিছে আৰু নিশা হোৱা শুকুৰবাৰে নিশা এনেদৰে এয়াৰ ষ্ট্ৰাইক কৰি ইৰাণক এক প্ৰকাৰ টছ
তছনছ কৰি পেলোৱা হৈছে ইৰাণৰ যিসমূহ মিছাইলৰ ঘাটি আছিল আৰু সেই মিছাইলৰ ঘাটিৰ লগতে ইৰাণৰ যিসমূহ ৰাডাৰ আছিল সেই ৰাডাৰ ষ্টেচনসমূহো এক প্ৰকাৰ ধ্বংস কৰি পেলাইছে আৰু তাৰ পিছত এতিয়া আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছে যে এই সামৰিক অভিযান ইমানতে তেওঁলোকে সামৰিছে কিন্তু ইৰাণ এতিয়া পুনৰ কঠোৰ হৈ পৰিছে ইৰাণে ভাবুকি প্ৰদান কৰিছে আমেৰিকাক যে ইয়াৰ তেওঁলোকে কঠোৰতম প্ৰত্যুত্তৰ প্ৰদান কৰিব আমেৰিকাক এতিয়া এই দুইখন দেশৰ মাজত যদি এই যুদ্ধ দীঘলীয়া হৈ গৈ থাকে কিন্তু তাৰ বাবে এতিয়া সমগ্ৰ বিশ্বই ইয়াৰ কুপৰিণাম ভোগ কৰাটো নিশ্চিত ইতিমধ্যে সমগ্ৰ বিশ্বই এই ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ বাবে যথেষ্ট আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছিল আমাৰ দেশত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া দুনাই কোৱাৰ প্ৰয়োজন নাই অসমতো গেছ এজেন্সিৰ সন্মুখত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছিল গেছৰ চিলিণ্ডাৰৰ দামে গগনচুম্বী হৈ পৰিছিল আৰু তাৰ মাজত এতিয়া যি এই 17 জুনত শান্তি চুক্তি হৈছিল সেই বুজাবুজি চুক্তি হৈছিল বুজাবুজি চুক্তিৰ পিছতে এই পৰিস্থিতি কিছু স্বাভাৱিক হোৱা পৰিলক্ষিত হৈছিল কিন্তু পুনৰ শুকুৰবাৰে নিশা আমেৰিকাই যি ইৰাণৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিলে সেই এয়াৰ ষ্ট্ৰাইকৰ ফলত এতিয়া পৰিস্থিতি অধিক অৱনতি হোৱাৰ কিন্তু আশংকাই প্ৰবল হৈ পৰিছে এই ক্ষেত্ৰত আমেৰিকা আৰু ইৰাণে কেনেদৰে পৰিস্থিতি তেওঁলোকে নিয়ন্ত্ৰণলৈ আনে তাৰ ওপৰতে কিন্তু এই বাকী আন সকলো দেশৰ এই বিশ্বৰ বাণিজ্যৰ এক ভৱিষ্যত নিৰ্ভৰ কৰিছে সকলোৰে দৃষ্টি এতিয়া নিবদ্ধ থাকিব আমেৰিকা আৰু ইৰাণৰ পৰৱৰ্তী পদক্ষেপ কি হয় তাৰ ওপৰত এই মুহূৰ্তত মই মৃদুপৱনে বিদায় লৈছোঁ সকলোকে